हाय फ्रेंड्स मैं सफीर रहमान और आपनालोके चाই আছে आइए जानते हैं चैनल आइए जानते हैं चैनलत आपनालोকক स्वागतम जनाइছো। आशा करिছো आपनालोके भाले আছে और ভালদৰে आपनालोके आपनालोকৰ डिप्लोमा इन एलिमेंटारी एडुकेशन अर्थात DLED পঢ়া-শুনা বিলাকো কৰি আছে। লগতে आपनालोके आपनालोকৰ असाइनमेंट বিলাকো रेडी কৰি ৰাখিছে। তো ইতিমধ্যে মই आपनालोকক কোर्स 501 502 और 503 পৰা 14টা প্ৰশ্ন উত্তৰ দি দিছো। मात्र এটা বাকি আছিল কোर्स 503 असाइनमेंट 3 এক নম্বৰ প্ৰশ্ন উত্তৰটো যেটি লিখিবলৈ কোৱা আছিল 1000 ওয়াৰ্ডৰ ভিতৰত। তো আপোনালোকে সেই এক নম্বৰ প্ৰশ্ন উত্তৰটো আজি এখন ভিডিঅত পাই যাব। অৰ্থাৎ আজি এখন ভিডিঅলৈকে আপোনালোকে মুঠ কোर्स 501 502 আৰু 503 15টা প্ৰশ্ন উত্তৰ পাই যাব। যদি কোনো নতুন বন্ধুৱে মোৰ এখন ভিডিঅ চাই আছে আৰু সেই বন্ধুজনে যদি এতিয়ালৈকে কোर्स 501 502 আৰু 503 14টা প্ৰশ্ন উত্তৰ পোৱা নাই ডেসক্ৰিপচনত গলে উত্তৰবিলাক পাই যাব। और एतियालके যদি আপোনালোকে মোৰ চেনেলখনক সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি লব। কাৰণ যেতিয়ালৈকে আপোনালোকৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেशन অৰ্থাৎ যেটোক মই হৰকৈ DLED বুলি জানো সেই ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশনৰ 2 বছৰৰ কোर्स শেষ নহয় তেতিয়ালৈকে আপোনালোকে এইখন চেনেলৰ পৰা সহায় সহযোগিতা পাই থাকিব। তো বন্ধুসকল আপোনালোকে মোৰ চেনেলখনক যথেষ্ট সহায় সহযোগিতা কৰি আছে। আপোনালোকে যদি মোৰ ভিডিঅখনক ভাল লাগে আপোনালোকে ভিডিঅখনক যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে আপোনালোকে লাইক কৰিব और लगते कमेंट जो करे आपनालोकर किबा जानिबलगिया थाके कमेंट करिब और आपनालोकर बंधु बान्धवी आत्मीयजन लई भिडिओटो शेयर करिब। तो बंधुসকল आहक आमि चाइ लও कोर्स 503 असाइनमेंट 3 एक नम्बर प्रश्न उत्तरটো जेटु लिखिबले कोৱা আছিল 1000 ওয়াৰ্ডৰ ভিতৰত। तो আগতে আমি प्रश्नটো চাই লও তাৰ পিছত উত্তৰটো চাই লম। তো प्रश्नটো আছিল হিহুৰ ভাষা কৌশলৰ বিকাশত নাটক থিয়েটাৰ আৰু নাটিকাৰ ভূমিকা উদাহৰণসহ আলোচনা কৰক। নাইবা দি আছিল ইয়াত भाषा शिक्षार क्षेत्र शब्द कार्ड और छवि कार्ड व्यवहार करी एटी विस्तीर्ण व्यावहारिक आँचनी जुगुत करक। तो ये आसल प्रश्न। तो ऊपर जो प्रश्न आछे সেই प्रश्न उत्तरটো আমি এখন ভিডিওত আজি পাই যাম। তো বন্ধুসকল আহক আমি উত্তৰটো চাই লও। উত্তৰটো আছে এটো আছে পেজ নম্বৰ 1। আপোনালোকে স্ক্ৰিনশ্বট বিলাক লোৱাৰ কাৰণে ৰেডি হৈ থাকিব। যেতিয়া আপোনালোকে স্ক্ৰিনশ্বট বিলাক ল'ব লোৱাৰ আগত আপোনালোকে ৰেজুলেশ্যনটো বঢ়াই দিব আৰু ৰেজুলেশ্যন বঢ়োৱাৰ 5-7 सेकेंड मान आपनालोके वेट करिब तार पिছত आपनालोके क्लियरली चाब पारिब। तो पेज नम्बर 1 उत्तर दिया আছে आरम्भणि नाटकीय पद्धतिर सहिते अभिनय और प्रदर्शনৰ सम्पर्क रक्षित হৈ আছে। ছাত্ৰ ছাত্ৰীক কবিতাৰ প্ৰতি रुचि जन्माবৰ বাবে সাধাৰণতে গীত আৰু অভিনয় পদ্ধতি ব্যৱহাৰ কৰা হয়। বিশেষকৈ নিম্ন স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক কবিতাৰ বিষয়ে শিক্ষা প্ৰদানৰ কাৰণে গীত অভিনয় আৰু আবৃত্তি পদ্ধতি যথেষ্ট কাৰ্যকৰী। শিক্ষাৰ্থীৰ ভাষা শিক্ষণ दक्षतार उन्नयन होवातो बुझाय तार कथन श्रवण पठन लिखन और दक्षतार विकास। शिक्षार्थीर এই চাৰিটা দক্ষতাৰ বিকাশৰ বাবে নাটক থিয়েটাৰ আৰু নাট্যাংশৰ ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা হল। তো বন্ধুসকলে এইটো মই লিখিছিলো মই লিখাৰ পাছত মই এইটো ভালদৰে চেক কৰিব পৰা নাই। আপোনালোকে অকণমান স্পেলিং আৰু সেন্টেন্স বিলাক চাই ল'ব আৰু পাৰিলে আপোনালোকে অকণমান চেঞ্জ কৰি দিব ইয়াত। এইটো আৰম্ভণি কল এতিয়া পাম আমি ইয়াত নাটক পইণ্টটো নাটক विद्यालय शिक्षार्थीर भाषा शिक्षणर दक्षताबर बढ़ाबले नाटक एटी गुरुत्वपूर्ण भूमिका पालन करे। नाटक हल साहित्यर एने एटा शाखा जत मंचत अभिनय करार उपरिও संलाप और घटनाभित्तिक जीवन काहिनी वर्णित है। उच्च श्रेणीर नाटकर शिक्षादान दिउते नाटकीय पद्धति व्यवहार करिब पारि। এই পদ্ধতিত শিক্ষকৰ শাৰীৰিক ভাষাই বিশেষভাৱে काम करे। शारीरिक भाषा व्यवहार जोगेदी शिक्षके नाटकर विभिन्न चरित्र संलापर ध्वनि तारपिছত আছে ইয়াত प्रक्षेपणर जोगेदी छात्र छात्रीर आगत उपस्थापन करिब पारे। निम्न स्तৰৰ साधुकथार निचिना काहिनीयुक्त कथाবোৰ। तो बंधुসকল এইটো আছিল पेज नम्बर 1। আপোনালোকে স্ক্ৰিনশ্বট বিলাক লৈ ল'ব। তো আপোনালোকে এইটো স্ক্ৰিনশ্বট লৈ লওক আৰু তলত বাকিখিনি অংশৰ এটা স্ক্ৰিনশ্বট লৈ ল'ব। তো বন্ধুসকল এইটো হ'ল পেজ नम्बर 1। এতিয়া যাম আমি ইয়াৰ পৰৱৰ্তী অংশত অৰ্থাৎ পেজ नम्बर 2 और पेज नम्बर 2 আছে अभिनय करी देखुवाब पारि। छात्र छात्रीर মাজত कवितार प्रति आग्रह और अनुराग बृद्धि करिबर कारणे शिक्षके नाटकीय पद्धति व्यवहार करिब पारे। कविर आवेग अनुभूतिर प्रति लक्ष्य राखि निर्दिष्ट एटु मूर নহয় एटु हुर निर्दिष्ट हुर और अंगीभंगीरे कवितार हरफ पठन और व्याख्या विश्लेषणत नाटकीय कथोपकथन शैलीर प्रयोग करी এই শিক্ষাত হাতৰকটা লাভ কৰিব পাৰি। कवितार বিষয়বস্তু रचना नीति आदिলৈ लक्ष्य राखि छात्र छात्रीर मनोयोग आकर्षणर कारण शिक्षक अभिनय शैली प्रयोग कर नाटकीय भंगिमारे कथाबस्तु उपस्थापन करिब पारे। नाटक मुखस्थ करार बारे छात्र छात्रीসকল
বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিবলগীয়া হয়। নাটকৰ বিভিন্ন চৰিত্ৰ কাৰ্যকৰী কৰিবলৈ ভালকৈ ইয়াৰ সংলাপবোৰ পঢ়িব লাগে। এনেধৰণে কৰিলে শিক্ষাৰ্থীৰ পঠন দক্ষতাৰ বিকাশ হয়। নাটক অভিনয়ৰ বাবে এজন অভিনেতাৰ স্পষ্ট উচ্চাৰণ ক্ষমতা আৰু নিজৰ উপযুক্ত নিয়ন্ত্ৰণ থকাটো প্ৰয়োজন। সুস্পষ্ট উচ্চাৰণ অভিনেতাৰ চৰিত্ৰৰ সংলাপ ফুটাই তোলাত সহায় কৰে আৰু ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ শ্ৰৱণ দক্ষতাৰ বিকাশ হয়। সুস্পষ্ট উচ্চাৰণ আৰু কণ্ঠস্বৰ স্বাভাৱিক উঠানমাৰ মাজতেই কোনো চৰিত্ৰৰ অন্তৰ্নিহিত ভাৱবোৰ শ্ৰোতাসকলৰ মাজত সঞ্চালিত কৰিব পাৰে। এই কামৰ বাছনি দক্ষতাৰ বিকাশৰ বাবে বিদ্যালয়ত নাটক অভিনয় কৰাৰ বাবে উপযুক্ত ব্যৱস্থা থকা অতি প্ৰয়োজনীয়। তো বন্ধুসকল, এইটো আছিল পেজ নম্বৰটো। আপোনালোকে স্ক্ৰীনশ্বটবিলাক ল'ব আৰু মই আপোনালোকক জনাব খুজিছোঁ, আপোনালোকক মই অনতিপলমে আপোনালোকৰ এছাইনমেণ্টত লগোৱাৰ বাবে ফ্ৰণ্ট পেজ, মাজৰ পেজ আৰু লাষ্ট পেজৰ ডিজাইনবিলাক দি দিম। আপোনালোকক মই অহাকালি আপোনালোকে পাই যাব। তো এইটো আছিল পেজ নম্বৰটো। আপোনালোকে স্ক্ৰীনশ্বটবিলাক লৈ ল'ব আৰু বাকীখিনি অংশৰ এটা স্ক্ৰীনশ্বট ল'ব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বটবিলাক লৈ আছে। তো এতিয়া যাম আমি ইয়াৰ পৰৱৰ্তী অংশ, অৰ্থাৎ পেজ নম্বৰ 3 লৈ। আৰু পেজ নম্বৰ 3ত আছে, নাটক শিশুৰ বাবে নতুন নহয়। আমি প্ৰিয় শিশুসকলে কাৰ্টুন বা ছবিৰ চৰিত্ৰবোৰ অনুকৰণ কৰা দেখিবলৈ পাওঁ। সকলো শিশুৱে নাটক কৰিব পৰা কলা বা কৌশল থাকে, কিন্তু সকলো শিশুৱে শ্ৰেণীকক্ষত নিজৰ প্ৰতিভা ব্যৱহাৰ কৰাৰ সুযোগ নাপায়। এনেকুৱা কামবিলাকৰ সাধাৰণতে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত কৰা দেখা যায়। আনকি তাত আকৌ কিছুমান সংলাপ শিক্ষকেও লিখি দিয়ে। তাৰপিছত আছে তলত থিয়েটাৰ। থিয়েটাৰৰ মাধ্যমে শিক্ষাৰ্থীসকলে অকল অভিনয় যোগ্যতা প্ৰথমেই নিদিয়ে, ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ বাছনিক দক্ষতাৰ বিকাশ হয়। থিয়েটাৰৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মাজত অভ্যাস প্ৰকাশ গঢ়ি উঠে। থিয়েটাৰৰ মাধ্যমত কেনেকৈ ভাষাগত দক্ষতাৰ বিকাশ হয় সেই বিষয়ে তলত আলোচনা কৰা হ'ল। তাৰপিছত তলত আছে শব্দ ভাণ্ডাৰ। শিক্ষাৰ্থীসকলে যেতিয়া থিয়েটাৰৰ অভিনয় কৰাৰ বাবে কোনো সংলাপ পঢ়ে, তেতিয়া সিহঁতে নতুন নতুন শব্দৰ লগত পৰিচিত হয়। সেই শব্দবোৰ সিহঁতে নতুন পাৰিবাহিক অৱস্থাৰ লগত মিলোৱাৰ চেষ্টা কৰে, যিটো অৱস্থাত সিহঁতে অভিনয় কৰিব। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ মনত বিভিন্ন নতুন নতুন শব্দৰ ধাৰণা হয়। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলেও এই শব্দবোৰৰ দ্বাৰা নতুন নতুন বাক্য গঠন কৰিব পাৰে। এইদৰে সিহঁতৰ শব্দ ভাণ্ডাৰৰ সংখ্যা অবিৰতভাৱে বৃদ্ধি পাই থাকে। তো বন্ধুসকল, এইটো আছিল পেজ নম্বৰ 3। আপোনালোকে স্ক্ৰীনশ্বটবিলাক ল'ব, লগতে ইয়াৰ বাকীখিনি অংশৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বটবিলাক লৈ লৈছে। তো এতিয়া যাম আমি ইয়াৰ পৰৱৰ্তী অংশ, অৰ্থাৎ পেজ নম্বৰ 4 লৈ। আৰু পেজ নম্বৰ 4ত আছে শ্ৰৱণ। সঠিক বাছনি দক্ষতা তেতিয়ালৈকে সম্ভৱ নহয় যেতিয়ালৈকে ভাল শ্ৰৱণ দক্ষতা গঢ়ি নুঠে। যদি শিক্ষাৰ্থীয়ে ভালদৰে নুশুনে, তেতিয়াহ'লে শিক্ষাৰ্থীৰ মাজত বহুতো ভুল ধাৰণাই সৃষ্টি হ'ব পাৰে। থিয়েটাৰে শ্ৰৱণ দক্ষতাক বৃদ্ধি কৰি তোলাত সহায় কৰে আৰু থিয়েটাৰৰ বিভিন্ন কাৰ্যকলাপে শিক্ষাৰ্থীক ভাল যোগাযোগ ৰাখি সিহঁতে ভাল যোগাযোগকাৰী হিচাপে গঢ়ি তোলে, যাৰ ফলত শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা বৃদ্ধি হয়। তাৰ পাছত আছে কথন। থিয়েটাৰত যিসকল অভিনয় কৰে সিহঁতৰ বাছনিক দক্ষতা ইমান সুন্দৰ হয় যে সিহঁতে কথাবোৰ সকলোৱে শুনিবলৈ ভাল পায়। কথাবোৰ শ্ৰোতাৰ মাজত আকৰ্ষণীয় কৰি তুলিবলৈ হ'লে কথাৰ মাজত যিবিলাক গুণ থাকিব লাগে সেইবোৰ হ'ল সুস্পষ্ট উচ্চাৰণ দক্ষতা, অৰ্থক পৰিপুষ্ট কৰাৰ বাবে সঠিক শব্দগুচ্ছ, উপযুক্ত স্থানত বিৰাম প্ৰদানৰ ক্ষমতা, কণ্ঠস্বৰ শ্ৰুতি মাধুৰ্য, কণ্ঠস্বৰৰ উঠানমা ইত্যাদি। থিয়েটাৰৰ অভিনয় কৰাৰ আগত শিক্ষাৰ্থীসকলে ভালদৰে ইয়াৰ ৰিহাৰ্চেল কৰিব লাগে। তো ৰিহাৰ্চেল স্পেলিংটো ইয়াত ভুল আছে, আপোনালোকে ঠিক কৰি ল'ব। ৰিহাৰ্চেল আপোনালোকে ইংলিছত দি দিলেও হ'ব, কৰিব লাগে। তো বন্ধুসকল, এইটো আছিল পেজ নম্বৰ 4। আপোনালোকে স্ক্ৰীনশ্বটবিলাক ল'ব, ইয়াৰ বাকীখিনি অংশৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব। এতিয়া যাম আমি ইয়াৰ পৰৱৰ্তী অংশ, অৰ্থাৎ পেজ নম্বৰ 5 লৈ। আৰু পেজ নম্বৰ 5ত আছে পঠন। ৰিহাৰ্চেলৰ সময়ত চিৎকাৰ কৰি সংলাপ কোৱা শিক্ষাৰ্থীসকলৰ ভাষাগত ছন্দ বন্ধতাৰ সময়ত অনুৱৰ্তিতা শিকায়। সংলাপ পঢ়াৰ সময়ত প্ৰতিটো শব্দ আৰু শব্দাংশ অভিনেতাসকলে শুনিবলৈ পায়, যাৰ ফলত সিহঁতে সিহঁতৰ সংলাপবোৰ মনোযোগ সহকাৰে পঢ়ে আৰু বিদ্যালয় আৰু পাঠ্য বিষয় মনত ৰখাৰ চেষ্টা কৰে। তাৰপিছত ইয়াত আছে লিখন। থিয়েটাৰত কোনো নাটক, নাট্যাংশৰ বা কোনো সৰু গল্প অভিনয় কৰাৰ আগত শিক্ষাৰ্থীসকলে নিজৰ সংলাপবোৰ লিখি লয়। মঞ্চত অভিনয় কৰাৰ আগত শিক্ষাৰ্থীসকলে দেখুৱাব পাৰে বা সংলাপবোৰ পুনৰাই লিখিব পাৰে, তেতিয়া ভুল হোৱাৰ সম্ভাৱনা কম হয়। তাৰপিছত আছে নাট্যাংশ। নাট্যাংশ হ'ল ডাঙৰ নাটকৰ অংশ বিশেষ বা স্বৰচিত সৰু নাটক
বা নাটিকা। ইয়াৰ মাধ্যমত শিক্ষাৰ্থীসকলৰ ভাষাগত দক্ষতা গঢ়ি উঠে। ইয়াত শিক্ষাৰ্থীসকলে যিকোনো এটি চৰিত্ৰ ৰচি লয়, যেনে ড্ৰাগছৰ নিচাযুক্ত পৰিৱেশ বচোৱা ইত্যাদি। কেইজনমান শিক্ষাৰ্থী মিলি এটি কাহিনী তৈয়াৰ কৰে। এই কাহিনী নিৰ্মাণ কৰিবলৈ গৈ শিক্ষাৰ্থীসকলৰ সৃজনাত্মক লিখন দক্ষতা বৃদ্ধি পায়। চৰিত্ৰ অভিনয় কৰিবলৈ গৈ সিহঁতৰ কথন দক্ষতা বৃদ্ধি পায়। বিভিন্ন ধৰণৰ চৰিত্ৰ নাটকৰ মাজত থাকে, যিবোৰ চৰিত্ৰৰ অভিনয় কৰিবলৈ শিক্ষাৰ্থীসকলে চৰিত্ৰসমূহৰ সংলাপবোৰ বহুবোৰ পঢ়িবলগীয়া হয়, ফলত সিহঁতৰ পঠন দক্ষতা বৃদ্ধি হয়। কণ্ঠস্বৰৰ উঠানমা অৰ্থক স্পষ্ট কৰাৰ বাবে শব্দগুচ্ছৰ ব্যৱহাৰ, সুস্পষ্ট উচ্চাৰণ আদিয়ে সহকথন দক্ষতাৰ বিকাশ ঘটোৱাত সহায় কৰে। তো বন্ধুসকল, এইটো আছিল পেজ নম্বৰ 5। আপোনালোকে এইটোৰ স্ক্ৰীনশ্বটবিলাক ল'ব আৰু লগতে ইয়াৰ বাকীখিনি অংগৰ স্ক্ৰীনশ্বটবিলাক লৈ ল'ব। ইয়াৰ এটা বা দুটা লাইন তলত আছে, এইটোৱে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব। তো বন্ধুসকল, এইটো আছিল পেজ নম্বৰ 5। তো এতিয়া যাম ইয়াৰ পৰৱৰ্তী অংশ অৰ্থাৎ পেজ নম্বৰ 6, অৰ্থাৎ এইটো শেষ, অৰ্থাৎ এইটো সামৰণি। তো আপোনালোকে সামৰণিৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু ইয়াৰ বাকীখিনি অংশ তলত দিয়া আছে, এইটোৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে কোৰ্চ 503 এছাইনমেণ্ট 3 1 নম্বৰ প্ৰশ্ন, যিটোক লিখিবলৈ কোৱা হৈছিল 1000 ৱাৰ্ডৰ ভিতৰত, এই 1000 ৱাৰ্ডৰ লিখিবলৈ কোৱা প্ৰশ্নৰ উত্তৰটো আপোনালোকে পাই গৈছে। আৰু অহাকালি মই আপোনালোকক ফাৰ্ষ্ট পেজ, মিডিল পেজ আৰু লাষ্ট পেজৰ ডিজাইনটো আপোনালোকক মই দি দিম। তো বন্ধুসকল, ইয়াতে মই আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ আৰু আপোনালোকে আপোনালোকৰ এছাইনমেণ্টবিলাক ভালদৰে লিখি ছাবমিট কৰিব, যাতে ভাল নম্বৰ আপোনালোকে পায়। আৰু আপোনালোকে এছাইনমেণ্টত কিমান মাৰ্ক পালে মোক নিশ্চয় জনাব, আৰু জনাব মানে আপোনালোকে মোক জনাবই, মই ভালদৰে জানো এই এছাইনমেণ্টৰ আপোনালোকে কোনে কিমান মাৰ্ক পালে। এইটোৰ কাৰণে মই এটা যেতিয়া আপোনালোকৰ এছাইনমেণ্টৰ মাৰ্কবিলাক আপোনালোকৰ অনলাইনত যেতিয়া ছাবমিট হ'ব, তেতিয়া মই আপোনালোকক এছাইনমেণ্টৰ কোনে কিমান মাৰ্ক পালে সেইটোৰ বিষয়ে মই এখন ভিডিঅ' বনাম, আৰু আপোনালোকে এইখন ভিডিঅ'ত মোক নিশ্চয় জনাব। মই আশা ৰাখিছোঁ আপোনালোকৰ ওপৰত যে আপোনালোকে কোনে এছাইনমেণ্টত কিমানকৈ মাৰ্ক পালে। তো বন্ধুসকল, মই আপোনালোকৰ পৰা ইয়াতে বিদায় ল'ব খুজিছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ। জয় আই অসম।